আগে বানাকে ঘমাতি আহিবানা সপানকে লৈ অ দাদা হা হুচিনা নাই হোৱা নেক্সট অ দাদা অস্তিটি ধমা বাজাখান ইটোৰ মাজত কিটো গান গাৱাই আছে আৰু কেনাম গামাই এথানক গেলিন আপনাৰ আগত 140টা গান পৰিবেশন কৰছো ইটোৰ মাজত কিটো গান গাবা লগা হৈছে অ দাদা আৰু নচুৱাই আৰু কেনাম গা কালো বুজাই দে তাক ৰা জুনিয়ৰ জুবিন ল'ৰাটোক চোৱা তাৰ নাম ৰয় সি এবাৰ আমাৰ দাদাৰ নতুন গাড়ীখনৰ চকাত পাম দি থাকোতে ব্ৰাছ কৰি পেলালে উঠাই আনিলো যোৱা 3 মাহৰ পৰা তাৰ এটাই কাম চাইকেলৰ পাম্পেৰে গাড়ীৰ চকাত হাৱা দিয়ে হাৱা উলিয়াই দিয়ে হাৱা দিয়ে হাৱা উলিয়াই দিয়ে হাৱা দিয়ে হাৱা উলিয়াই দিয়ে 12 ঘণ্টাই তাৰ সেই কাম আৰু যদি সি নোৱাৰে গুলি ফুটুৱাই মুখেৰে হাৱা বাহিৰ কৰি দিম বাপ্পা আরে এখন কো মোর ভুল করেছি ও যদি মোর ভুলে হইছি মোক গুলিয়ে নাম রাখিয়া ও বুকু পাতি দিম ও দাদা ও কিন্তু আর বাবা হলু ভাই ও করেছি কি অন্ত ও দাদা তত্রে গেছি ঐ যিখন ফাংচনত দাদাই টকা দিছিল সেইখন ফাংচনত তই আছিলে মেইন এট্ৰেকশ্যন হয়নে দাদাৰ ভণ্টি সংগীতাই তোক অকণো ভাল নাপালে আৰু তোৰ মাতটো বোলে জুবিন গাৰ্গৰ নিচিনা ঐ তোৰ মাত আৰু অৰিজিনেল জুবিন গাৰ্গৰ মাত আকাশ পাতাল ডিফাৰেন্স যেতিয়ালৈকে তই জুবিন গাৰ্গৰ নিচিনা গান গাব নোৱাৰ তেতিয়ালৈকে তই গান গায়ে থাকিব লাগিব ওই দাদা ও ভুল হইছি আমার পাবলিসিটির কারণে গান গাইছিল ওই দাদা আৰু জনমত গান গাবা লাগব আমাক যাবা দিয়াই এতিয়াতো নহব তই গান গাবই লাগিব নেক্সট গান গা নহলে হেলো বাই তককর ভাল পাম দেহি তোর করার কলা টুটি বহু দূর যাও খুশি বাকি বাজি গেছি বল এই বাকি বাজি রাখবো হেলো বাকি মোৰ কথা শুনা বুলি বাঘে কবলৈ ধৰিলে পূৰ্বতে মই বৰ হিংস্ৰক আছিলো অনেক গৰু মানুহ বধ কৰিছিলো এতিয়া বুঢ়া হলো বটা লাভ কৰা এজৰা পাপ এতিয়া বিশ্বখ্যাতি থকা বিচাৰো এটা শুনাচোন বতৰুৱা তুমি মোলৈ ভয় কৰিব নালাগে হৈ ফুটবল হেতু মই বিদ্য হলো কি কেলে কেলে খন কৈ থাক অকমান মনে মনে পঢ়িব নোৱা কোনে কি পইছে একো ধৰিবই নোৱাৰি গোটেই ৰাজধানীখনক শুনাব নালাগে নহয় কাটককে দিম আকৌ বাহ কাডল ল'ৰাটো এড্ৰেছটো কওকচোন কৈ আছো ৰবা কোনজনী ছোৱালীৰ লগত ফিটিং কৰিব লাগিব মিৰ্জাৰ এই ডিজেন দাসৰ জীয়েক নিহাৰিকাৰ লগত ৰ'ব নামটো লিখি লওঁ নিহাৰিকা নদ দীঘৰিকা নি হতাকাই হাৰিকা ৰধুচৰিকাৰ ৰিকা অ' কাইদেউ আপুনি চিন্তা নকৰিব মই চব কৰি দিম ল'ৰাটোৰ ঘৰত সোমাই মন্ত্ৰ চন্ত্ৰ মাতি মানুহ ঘৰত ফিটিং কৰি পেলাম সিহঁতে মানিবলৈ বাধ্য হৈ যাব লাগিব মই সিহঁতক বুজাই দিম যে ডিজেন দাসৰ জীয়েকৰ লগত সেই ল'ৰাটোৰ সম্পৰ্ক স্বৰ্গৰে পৰা বান্ধি দিয়া আছে মই মাত্ৰ বাৰ্তাবাহক নিমিত্ত মাত্ৰ ইংগিতকাৰীহে জয় মা শশানকালী বঢ়িয়া হ'ব লগে লগে হৰগৰি মিলন হোৱা দি বিয়াখন হৈ যাব আৰু আমালৈ লক্ষীৰ আগমন ঘটিব আপুনিতো গম পালে